বিশ্বনাথৰ আমবাৰীত দুখন ই-ৰিক্সাৰ মাজত সংঘটিত হ'ল পথ দুৰ্ঘটনা। মাতাল ই-ৰিক্সা চালকে পিছফালেদি তীব্ৰ বেগেৰে খুন্দা মাৰিলে যাত্ৰী লৈ গৈ থকা ই-ৰিক্সাক। ফলত তিনিগৰাকী ই-ৰিক্সাত বহি যোৱা মহিলা যাত্ৰী গুৰুতৰভাৱে আহত। উল্লেখ্য যে বিশ্বনাথৰ আমবাৰী দিশৰ পৰা এজন ই-ৰিক্সা চালকে যাত্ৰী লৈ বিশ্বনাথ নগৰ দিশে আহি থকা সময়তে হঠাৎ এজন খুৰাৰ ৰাগীত মাতাল ই-ৰিক্সা চালকে পিছফালেদি তীব্ৰ জোৰে খুন্দা মাৰে যাত্ৰী কঢ়োৱা ই-ৰিক্সাখনক। ফলত ই-ৰিক্সাখনত বহি যোৱা তিনিগৰাকী মহিলা যাত্ৰী চিটিকি পৰে ই-ৰিক্সাৰ পৰা। তিনিগৰাকী মহিলাই গুৰুতৰভাৱে আহত হয়। লগে লগে মহিলা তিনিগৰাকীক যান বাহন আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহায়ত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে আৰু ইফালে যান বাহন আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনো জব্দ কৰে। আনফালে দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সা চালকজনে সাংবাদিকক কয় যে তেওঁৰ দুখ নাই, আগফালে গৈ থকা ই-ৰিক্সাখনৰহে দুখৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। লগতে দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সা চালকজনে মাত্ৰ 20 টকাৰ লোকেল চুলাই খাইছে বুলি নিজ মুখে স্বীকাৰ কৰে। উল্লেখ্য যে বিশ্বনাথ নগৰত এতিয়া একাংশ ই-ৰিক্সা চালকে সন্ত্ৰাস সৃষ্টি কৰি পেলাইছে। কেৱল সন্ত্ৰাসেই নহয়, অনিয়ন্ত্ৰিতভাৱে প্ৰতিদিনে নগৰখনত বৃদ্ধি পোৱা এই ই-ৰিক্সা অথবা টমটমে নগৰখনত তীব্ৰ যান জঁটৰ সৃষ্টি কৰিছে। নগৰখনত কোনোবা স্থানত নিজৰ ব্যক্তিগত গাড়ীখন অথবা মটৰচাইকেল থবলৈ স্থান নোহোৱা হৈ পৰিছে। নগৰৰ প্ৰতিটো স্থানতে ই-ৰিক্সাৰ দখল। আনকি গাড়ীখন অথবা মটৰচাইকেলখন চলাই গৈ থাকোঁতে হঠাৎ যাত্ৰী কঢ়িয়াবলৈ পথৰ মাজেৰে ই-ৰিক্সাখন ৰখাই দিয়ে, অথবা আপুনি নিজৰ বাহনত গৈ থকা সময়তে কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাকৈ আপোনাৰ বাহনৰ সন্মুখত ঘূৰাই দিব। আপোনাক আগলৈ বাহনখন লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ বাহনখনক ছাইড প্ৰদান নকৰিব। ফলত নগৰখনত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা ই-ৰিক্সাৰ বাবে প্ৰায় সৰু বৰ পথ দুৰ্ঘটনা হোৱাটো এতিয়া বৰ সৰু কথা হৈ পৰিছে। ইয়াতকৈ ডাঙৰ কথা হৈছে যে নগৰখনত সন্ত্ৰাস সৃষ্টি কৰি ৰখা একাংশ ই-ৰিক্সা চালকে কিন্তু প্ৰাপ্তবয়স্ক নহয়। লগতে তেওঁলোকৰ মুখবোৰো বিশ্বনাথবাসীৰ বাবে চিনাকি নহয়। আনহাতে একাংশ ই-ৰিক্সা চালকে দিনতে সুৰাপান কৰি ই-ৰিক্সা লৈ নগৰখনত গিজগিজাই ফুৰাৰ লগতে যাত্ৰীৰ জীৱনক লৈও হেতালি খেলি আছে। এনে একাংশ ই-ৰিক্সা চালকৰ বাবে এতিয়া প্ৰকৃত ই-ৰিক্সা চালকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ধৰণৰ ই-ৰিক্সা চালকসকলক এতিয়া নিয়ন্ত্ৰণ কোনে কৰিব, সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। জিলা আৰক্ষী প্ৰশাসনে অথবা পৰিবহণ বিভাগে যদি এনে অটপালি কৰা ই-ৰিক্সা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত সময়ত বিশ্বনাথত কিন্তু আৰু এনে ই-ৰিক্সা চালকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মানে যে এইটো টমটমটো ঘূৰাই আছিলে না, মই কাকো খুন্দা মৰা নাই। টাৰ্ণিং দিহে মানে মই এনেকৈ ৰখাবলৈ তেতিয়াহে পল্টি হৈছে। হয় নেকি? ঘৰ ক'ত? মোৰ বিজিকা কটা ঘৰৰ ওচৰত। হয় নেকি? মাল কিমান খাইছা? মাল কিমান খাইছা? 20 টকা। কি ফটিকা? ক'ত খাইছা? আমাৰ ঘৰৰ ওচৰতে, মোৰ ঘৰ এফালৰ ঘৰ। মাল খাই লৈছা? নিচা লগা নাই? নাই, নিচা লগা নাই। মই মানে তাক বচাবলৈ হেৰি কৰিছিলোঁ, সি মানে ডাইৰেক্ট এনেকৈ টাৰ্ণিং কৰিলে মই ৰখাবৰ সময়ত ভাগ্য ভাল, মাল খাই আছিলে কাৰণে বচাই দিলা চাগে। নামটো কি? কিৰণ বন। এই মানুহখিনি কওকচোন। মই ওচৰত নাছিলো, মই শুনিছো আহি টমটমে মাৰিছে বুলি। মানে পিছফালৰ পৰা আহি পিছফালৰ পৰা মদ খাই লৈছিলে এটা টমটমলে। মাৰিছে নহয়, মানে মই জাপ মাৰি আহি উঠাইছো সিহঁতি, মোৰ হাত চাত লাগে গাড়ীছে। তাকে উঠাইছো, উঠাই পেলাই চব টমটমত মই বহাই আছো গোটেইখিনিকে। ইমানে মদ খাই মানে উত্তৰ পালি গৈছে টমটমালাৰী, সিহঁতিক নাকি লগাব নোৱাৰে প্ৰশাসনে। বাৰম্বাৰ কৈ থকা স্বত্বেও টমটমৰ উৎপাত ইমান হৈছে বিশ্বনাথ চাৰিআলিত। পুৰা মদ খাই পুৰা ফিটিং আছে দুইটাই, ক'বই নোৱাৰে। এনেকৈ চলাই আছে, ইমান মদ খাইছে, একে মুখেদি গোন্ধ ওলাই আছে সিহঁতি। ফিটিং কৈছে আকৌ খাই বৈ চলাইছো, কি হ'ল? কোনফালৰ পৰা আহি আছে? এইফালৰ পৰা টমটমলা বৰবজাৰ ফালৰ পৰা আহি আছিলে। টমটম উল্টাই দিছে, তিনিজনীৰ অৱস্থা বেয়া, তিনিজনীক চিভিলত পঠালো আমি। টমটমলাক আমি ইয়াত ধৰি থৈছো।